Hello my dear student, welcome to our YouTube channel Honest Learner. তোমালোকক আমাৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আমি আজি আৰম্ভ কৰিম। আজি আমি ক্লাস কৰিম দশম শ্ৰেণীৰ প্ৰথম ক্লাস হ'ব এটো। নতুন বছৰৰ প্ৰথম ক্লাস হ'ব এটো। প্ৰথম লেসন ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। আৰু ইয়াৰ প্ৰথম ক্লাস আমি ডিসকাস কৰিম। ইয়াতে নোটস থাকিব, ইয়াতে এক্সপ্লেইন থাকিব, এক্সাম্পল থাকিব, এভৰিথিং থাকিব, গাইড থাকিব, 100% গাইড থাকিব। তোমালোকে যদি ভিডিওটো চোৱা বেলেগ আৰু টিউশন বা কোনো ধৰণৰ এক্সট্ৰা নোটস তোমালোকক নালাগে। যদি চেনেলখন নতুন আহিছা এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই চেনেলখন সাবস্ক্ৰাইব কৰি লবা আৰু কাষত থকা বেল আইকনখন ক্লিক কৰি লবা। বলা আমি এতিয়া ভিডিওটো আৰম্ভ কৰো। আমি ইয়াতে কিছুমান পেজ এড কৰিছো। চোৱা কেইটামান পেজ আমি স্টেপ ওয়াইজ কৰিছো। পার্ট 1 ডিসকাস কৰিম, তাৰপিছত পার্ট 2, পার্ট 3 মানে প্ৰশ্নমালী ভিতৰত যে প্ৰশ্নমালী আছে না সেইখিনি লৈ প্ৰতিটো স্টেপ বনাইছো আমি। চোৱা আমি আৰম্ভণিৰ পৰা আৰম্ভ কৰিম। এটো প্ৰথমে আমি কি কৰিম এক্সপ্লেইন কৰিম, বুজাই দিম। তোমালোকৰ কিতাপ নিশ্চয় আছে, কিতাপ ওলাই লোৱা। প্ৰথম পেজখন, প্ৰথম লেসনৰ প্ৰথম পেজখন তোমালোকে ওলাই লোৱা। এতিয়া চোৱা লেসনটোৰ নাম হ'ল ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, কেমিকেল ৰিঅ্যাকশন এন্ড ইকুয়েশন। চোৱা ইয়াতে কোন প্ৰথমে কি কৈছে চোৱা লাইন বাই লাইন পঢ়িব নালাগে। তোমালোকে কিতাপখন লৈছা, ইম্পৰ্টেন্ট কিছুমান লাইন আমি পঢ়িম। চোৱা ওপৰৰ সকলো অৱস্থাতে প্ৰাৰম্ভিক বস্তুবোৰৰ প্ৰকৃতি। চোৱা কি কি অৱস্থা কথা কৈছে। গ্ৰীষ্মকালত কোঠাৰ উষ্ণতাত গাখীৰ থোৱা হয়, লুৰ তেও বা কেৰাহী এখন বা গজাল এটা হেমেকা বায়ুত মুকলিকৈ থোৱা হয়, খাদ্যবস্তু ৰন্ধন কৰা হ'ল, এইবোৰ অৱস্থাৰ কথা কৈছে। ওপৰৰ সকলো অৱস্থাতে প্ৰাৰম্ভিক বস্তুবোৰৰ প্ৰকৃতি আৰু স্বকীয়তা কিছু সলনি হয়। পদাৰ্থ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তনৰ বিষয়ে আমি ইতিমধ্যে আগৰ শ্ৰেণীসমূহত শিকি আহিছো। যেতিয়া এটা ৰাসায়নিক পৰিৱৰ্তন ঘটে তেতিয়া আমি এটা ৰাসায়নিক বিক্ৰিয়া ঘটা বুলি ক'ব পাৰো। ৰাসায়নিক বিক্ৰিয়া এটা প্ৰকৃততে কি এই ভাবি তোমালোকে ভুল হয় আচৰিত হৈছা। আচৰিত হোৱা আমি কেনেকৈ জানিম যে ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে, এই প্ৰশ্নবোৰৰ উত্তৰ পাবলৈ কেইটামান কাৰ্যকলাপ কৰি চাও হা। সো ইয়াতে কি কৈছে কাৰ্যকলাপ 1.1 কি কৈছে। এইটো কাৰ্যকলাপ কৰোতে শিক্ষক শিক্ষয়িত্ৰীৰ সহায়ৰ প্ৰয়োজন হ'ব। ছাত্ৰ ছাত্ৰীয়ে চকুৰ সুৰক্ষাৰ বাবে ব্যৱস্থা লোৱাটো ভাল। প্ৰায় 2 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ মেগনেছিয়াম ফিতা এডাল পালিয়া কাগজেৰে চেণ্ড পেপাৰেৰে গহি পৰিষ্কাৰ কৰি লোৱা। চেপানা এডালেৰে ধৰি ইয়াক স্পিড লেম্প বা বাৰ্নাৰ এটা জ্বলোৱা আৰু উৎপন্ন হোৱা ছাইখিনি চিত্ৰত দেখুৱাৰ দৰে এখন নিৰীক্ষণ কাছত সংগ্ৰহ কৰা। মেগনেছিয়াম ফিতাডাল জ্বলাওতে এক চকুৰ পৰা আঁতৰত ৰাখিবা, জ্বলাবা। কি দেখিলা? সো ইয়াতে কি কৈছে আমাক প্ৰথমে কিছুমান কথা কৈছে যে আমি যেতিয়া গাখীৰ যেতিয়া আমি কি কৰো গৰম কালত থৈ দিও তেতিয়া গাখীৰটো ফাটি যায়। ফাটি কি হয় দৈ উৎপন্ন হয়, লেক্টিক এসিড উৎপন্ন হয়। সো গাখীৰটো কি উৎপন্ন হয় লেক্টিক এসিড উৎপন্ন হয়। যেতিয়া গাখীৰটোৰ পৰা লেক্টিক এসিড উৎপন্ন হয় পিছত আকৌ আমি গাখীৰটোৰ পৰা দৈ পামনে? দৈৰ পৰা গাখীৰটো পামনে? নাপাওঁ। গাখীৰৰ পৰা দৈটো পালো যে কোঠাত যদি তুমি থোৱা গাখীৰটো ফাটি যায়, বেয়া হৈ যায় বা দৈ উৎপন্ন হয়, তাতে লেক্টিক এসিড উৎপন্ন হয়, দৈ হৈ যায়। এতিয়া এই গাখীৰটো টেঙা গাখীৰ যিটো আমি দৈ, সেই দৈটো যেতিয়া আমি দৈ উৎপন্ন হয় তেতিয়া ই কি হ'ল যে কেমিকেল পৰিৱৰ্তন হ'ল। কোনো এটা ৰাসায়নিক বস্তুৰ পৰা বা পদাৰ্থৰ পৰা আন এটা ৰাসায়নিক বস্তু যদি আমি পাওঁ তাক কি বুলি কোৱা হয় দুই বা ততোধিক ৰাসায়নিক বস্তু যদি আমি পাওঁ বা এটাতকৈ বেছি বা এটা ৰাসায়নিক বস্তু যদি পাওঁ তাকে কি বুলি কোৱা হয় ৰাসায়নিক পৰিৱৰ্তন। মানে ৰাসায়নিক বস্তুৰ পৰা তুমি আন এটা ৰাসায়নিক বস্তু পাব লাগিব। যেনেকৈ আমি গাখীৰৰ পৰা দৈ পালো, কিন্তু এইটো পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন সদায় পাৰ্মানেন্ট হয়। সো দুটা পৰিৱৰ্তন পাইছিলো, এটা হ'ল ভৌতিক আৰু এটা হ'ল ৰাসায়নিক পৰিৱৰ্তন। সো ভৌতিক পৰিৱৰ্তনত কি হয় যে বস্তুটো আমি পাওঁ আকৃতি চেঞ্জ হয় ভৌতিক, আৰু ৰাসায়নিক পৰিৱৰ্তনত একেবাৰে ৰাসায়নিক পৰিৱৰ্তন হয়, মানে ৰাসায়নিকভাৱে পদাৰ্থটো আন এটা পদাৰ্থলৈ পৰিৱৰ্তিত হয়। এতিয়া যেনেকৈ খাদ্য বস্তুটো বনাই লোৱা হ'ল এইটো এটা ৰাসায়নিক পৰিৱৰ্তন। আমাক কৈছে কি কৈছে চোৱা যে ৰাসায়নিক পৰিৱৰ্তন যেতিয়া হয় তাকে কি বুলি কোৱা হয় ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। ৰাসায়নিক পৰিৱৰ্তন হোৱাৰ লগে লগে পদাৰ্থ পৰিৱৰ্তন কেই প্ৰকাৰ? 2 প্ৰকাৰ। এটা হ'ল ভৌতিক, এটা হ'ল ৰাসায়নিক। তোমালোকে 9ত পাইছা। চোৱা ৰাসায়নিক পৰিৱৰ্তন হোৱাৰ লগে লগে তাক কি বুলি কোৱা হয় ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। ৰাসায়নিক বিক্ৰিয়া। আমাক কৈছে মেগনেছিয়ামৰ ফিতা এডাল জুই জ্বলাবলৈ ব্যৱহাৰ কৰা ফিতাবোৰ কি কৰা হয় আগতে পৰিষ্কাৰ কৰিব দিছে বালিয়া কাগজেৰে। বালিয়া কাগজ মানে এক প্ৰকাৰৰ আমি লোহ বা কাঠ চাপা কৰি সিৰিজ ব্যৱহাৰ কৰো নহয়, তেনেকুৱা টাইপৰ কাগজ। আৰু সেই কাগজেৰে চাপা কৰিব দিছে। কাৰণ কিয় চাপা কৰিব দিছে জানা? মেগনেছিয়ামে কি কৰে বায়ুত থকা অক্সিজেনৰ লগত লগ লাগি মেগনেছিয়াম অক্সাইডৰ নহয় এটা তৰপ উৎপন্ন কৰে।
সেই তৰপটো গহিবলৈ চাফা কৰিবলৈ নহলে জ্বলোতে অসুবিধা হ'ব সেইকাৰণে সহজে যাতে জ্বলে সেইকাৰণে এই তৰপটো গহি কিনে চাফা কৰি দিয়া হয় পৰিষ্কাৰ কৰি দিয়া হয় তাৰ পিছত বাৰণত তুমি জ্বলালা জ্বলোৱাৰ লগে লগে কি উৎপন্ন হ'ব সেম মেগনেছিয়ামে বায়ুত থকা অক্সিজেনৰ লগত জ্বলিব জ্বলি মেগনেছিয়াম অক্সাইডৰ বগা ৰঙৰ ছাই উৎপন্ন কৰিব বগা ৰঙৰ কি উৎপন্ন কৰিব ছাই উৎপন্ন কৰিব এই লেসনৰ এই পেজৰ পৰা বুজি পালা যে কি কৈছে আমাক ৰাসায়নিক পৰিৱৰ্তনৰ কথা কৈছে ভৌতিক পৰিৱৰ্তনৰ কথা কৈছে যে আমি ক্লাছ 9ত শিকি অহাৰ পৰা জনাৰ পৰা নজনালৈ ষ্টাৰ্ট হয় তাৰ পিছত তুমি নজনা কি পালা যে ৰাসায়নিক পৰিৱৰ্তনটো পালা যে ৰাসায়নিক পৰিৱৰ্তন হোৱাৰ লগে লগে মেগনেছিয়াম ফিতাটো অক্সিজেনৰ লগত জ্বলিছে জ্বলি কিনে অক্সিজেনৰ গেছৰ লগত জ্বলি কিনে মেগনেছিয়াম অক্সাইড বগা ছাই উৎপন্ন হৈছে আৰু এইটো তাপটো ই লৈ লৈছে শোষণ হৈছে আৰু ই কি কৰিছে এটা মেগনেছিয়াম অক্সাইড নতুন এটা ৰাসায়নিক বস্তু কি কৰিছে উৎপন্ন কৰিছে নিশ্চয় বুজি পাইছা এতিয়া আমি পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়িম সেকেন্ড পেজ পৃষ্ঠা নম্বৰ এইটো হ'ব প্ৰথম পেজটো আছিল 3 সেকেন্ড পেজটো হ'ব 4 নম্বৰ পেজ এতিয়া 4 নহয় প্ৰথম পেজটো 1 নম্বৰ পেজ আছিল এইটো 2 নম্বৰ পেজ 2 নম্বৰ পেজ তাতে চোৱা কি কৈছে আমাক কৈছে কি কৈছে চোৱা মেগনেছিয়ামৰ ফিতাডাল তোমালোকে দেখা পাই আছা নাই ভিডিঅ পেজটো গমে পাইছা 2 নম্বৰ পেজ নিজে ওলাই লোৱা কিতাপত ওলাই লোৱা ধুনীয়াকৈ বুজি পাবা চোৱা মেগনেছিয়ামৰ ফিতাডাল উজ্জ্বল বগা শিখাৰে জ্বলি এবিধ বগা পাউডাৰত পৰিণত হোৱা নিশ্চয় দেখিছা মেগনেছিয়াম অক্সাইডৰ বগা পাউডাৰ উৎপন্ন হ'ল আমি অলপ আগতে ক'লো যে মেগনেছিয়ামে কি কৰিলে বায়ুত থকা অক্সিজেনৰ লগত জ্বলি দিলে বিক্ৰিয়া কৰি দিলে মেগনেছিয়াম অক্সাইডৰ বগা পাউডাৰ উৎপন্ন কৰিলে এতিয়া এই পাউডাৰখিনি হ'ল মেগনেছিয়াম অক্সাইড বায়ুৰ অক্সিজেন আৰু মেগনেছিয়াম মাজত হোৱা বিক্ৰিয়াৰ ফলত ই গঠন হৈছে আৰু এনে ধৰণৰ কাৰ্যকলাপ বহুত আছে আমাক কৈছে এই পৰীক্ষানলত নেট নাইট্ৰেটৰ দ্ৰব্য লোৱা ইয়াত পটাছিয়াম হাইড্ৰেটৰ দ্ৰব্য যোগ কৰা কি দেখিলা আমি এইবোৰ কুৱেশ্যন পিছত আলোচনা কৰিম ইয়াতো আছে এটা কনিকেল ফ্লাক্স বা এটা পৰীক্ষানলত এই টুকুৰামান জিংক লোৱা ইয়াত লঘু হাইড্ৰক্সিক এসিড বা সালফাৰিক এসিড যোগ কৰা কি দেখিবা এটো আমি পাম আমি সব কোৱেশ্যন এভৰিথিং কোৱেশ্যন এইটো ভিডিওতে আলোচনা কৰিম পিছত আমি লিখিছো কোৱেশ্যন চোৱা এতিয়া কি কৈছে এতিয়া ওপৰৰ কাৰ্যকলাপ তিনিটাৰ পৰা আমি ক'ব পাৰো যে তলৰ পৰ্যবেক্ষণবোৰৰ যিকোনো এটাই ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে না নাই নিৰ্ণয় কৰাত আমাক সহায় কৰে যে যিকেইটা আমি কাৰ্য কৰিলো এটা ভালকে বহলাই আলোচনা কৰিলো যে এই কাৰ্য ক্ৰিয়াকলাপে আমাক কি কৈছে কাৰ্যকলাপে আমাক কৈছে যে ৰাসায়নিক পৰিৱৰ্তনবোৰ আমি যেতিয়া হয় তেতিয়া কিছুমান বস্তু আমি গম পাওঁ কি গম পাওঁ অৱস্থাৰ পৰিৱৰ্তন হয় যদি কোনোবা গেছীয় আছে গোটাও হ'ব পাৰে বা কোনোবা গোটা আছে গেছীয় হৈ যায় ৰঙৰ পৰিৱৰ্তন কালাৰো চেঞ্জ হয় গেছৰ উৎপত্তি হয় উষ্ণতাৰ পৰিৱৰ্তনো হয় কোনোবাই উষ্ণতা লয় কোনোবাই উষ্ণতা এৰি দিয়ে তেনেকুৱা কণ্ডিশ্যন হয় যদি আমি চোৱা এনেকুৱা পানীৰ গঠন হাইড্ৰোজেন আৰু অক্সিজেন গেছ দুইটাই মিলি দিও কি হ'ব তৰল পদাৰ্থ পানী হ'ব আৰু ইয়াতে তাপ উৎপন্ন হ'ব ইয়াতে তাপ কি হ'ব যথেষ্ট তাপ শোষণ হ'ব উৎপন্ন নহয় ইয়াতে এতিয়া চোৱা যদি আমি এনেকুৱা কৰো যে ক্যালসিয়াম কার্বনেট যদি জ্বলাই দিও ক্যালসিয়াম কার্বনেটক যদি আমি কি কৰো জ্বলাই দিও তেতিয়া ক্যালসিয়াম অক্সাইড আৰু কি উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব আৰু ইয়াতে যথেষ্ট কি হ'ব তাপ উৎপন্ন হ'ব এতিয়া চোৱা আমাৰ চাৰিওকাষৰ পৰিৱৰ্তনবোৰ মন কৰিলে আমি দেখা পাম যে আমাৰ চাৰিওকাষে বিভিন্ন প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া ঘটে আমাৰ চাৰিওফালে অগণন ৰাসায়নিক বিক্ৰিয়া ঘটি আছে যেনেকৈ এতিয়া ধৰা পোহৰ দিছে ৰদ দিছে তেতিয়া হলে কি ৰাসায়নিক বিক্ৰিয়া ঘটি আছে পানীবিলাক ভাস্প হৈ আকাৰলৈ গৈ আছে তেনেকুৱা ভাত ৰান্ধি আছে মাকে কাপোৰ চাফা কৰি আছে এইবোৰো এটা ৰাসায়নিক বিক্ৰিয়া হৈ আছে ৰাসায়নিক সমীকৰণ কাক কয় চোৱা ইয়াতে কিছুমান বস্তু বুজিব লাগিব চোৱা ৰাসায়নিক সমীকৰণ ৰাসায়নিক বিক্ৰিয়া এটা চাবা বিক্ৰিয়াত মই সাপোজ এইটো বিক্ৰিয়া লিখিছো মেগনেছিয়াম প্লাস অক্সিজেন কাৰ্বন মেগনেছিয়াম অক্সাইড এতিয়া বিক্ৰিয়াটো কোনে কৰিলে সো বিক্ৰিয়া কৰিলে মেগনেছিয়াম আৰু অক্সিজেন এই দুটা কোৱা হ'ব বিক্ৰিয়ক এই দুটা বিক্ৰিয়ক বুলি কোৱা হ'ব আৰু এইটো কি কোৱা হ'ব উৎপন্ন কি হ'ল মেগনেছিয়াম অক্সাইড ইয়াক কোৱা হ'ব বিক্ৰিয়াজাত পদাৰ্থ মানে ৰাসায়নিক বিক্ৰিয়া এটাত যিটো পদাৰ্থ উৎপন্ন হয় তাক কি বুলি কোৱা হয় বিক্ৰিয়াজাত পদাৰ্থ বুলি কোৱা হয় আৰু যিয়ে বিক্ৰিয়াটো কৰে সংগঠিত কৰে তাক কোৱা হয় বিক্ৰিয়ক বুলি কোৱা হয় নিশ্চয় বুজি পাইছা
এতিয়া চোৱা আমাক কি কৈছে ইয়াত এনেদৰে বৰ্ণনা কৰিব পৰা যায় যে মেগনেছিয়াম ফিতা এডাল অক্সিজেনত জ্বলালে মেগনেছিয়াম অক্সাইডলৈ পৰিৱৰ্তিত হয় বাক্যৰ ৰূপত ৰাসায়নিক বিক্ৰিয়া এটাই বৰ্ণনা যথেষ্ট দীঘল ইয়াক সংক্ষিপ্ত ৰূপত লিখিব পাৰি তো বিক্ৰিয়াবিলাক যথেষ্ট বৰ্ণনা কৰিলে বহুত দীঘল হৈ যাব মই যদি এনেকে কওঁ যে ক্যালসিয়াম কাৰ্বনেটক জ্বলাইছো জ্বলাই কিনে ক্যালসিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড পাইছো এটো বহুত দীঘল হৈ যাব গতিকে আমি ইয়াক যেতিয়া আমি সংক্ষিপ্ত ৰূপত লিখো তেতিয়া এক সংক্ষিপ্ত ৰূপত লিখিব পাৰি এটো কৰাৰ সৰল উপায় হৈছে বিক্ৰিয়াটো এটা শব্দ সমীকৰণ ৰূপত লিখা এতিয়া মই মেগনেছিয়াম মই এনেকে যদি লিখো মেগনেছিয়াম magnesium plus oxygen carcin magnesium oxide এতিয়া চোৱা এটো ন হয় অক্সাইড magnesium oxide হসই এটো magnesium oxide আমি কি কৰিলো উৎপন্ন কৰিলো মই মুখেৰে কৈ আছো যদি ধৰিব নোৱাৰা magnesium oxide উৎপন্ন হল এটা মই শব্দৰে লিখিছো আকৌ এটো সংকেতেৰে লিখিছো শব্দৰে লিখিলে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থক যদি আমি শব্দৰে লিখো তা শব্দ সমীকৰণ বুলি কোৱা হয় আৰু যদি সংকেতেৰে লিখো তা সংকেত বা চিহ্নৰে লিখো তা সংকেত সমীকৰণ বুলি কোৱা হয় আৰু সমীকৰণ কাক কয় তো যদি বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মাজত চিহ্নৰ দ্বাৰা প্ৰকাশ কৰো আমি চিহ্নৰ দ্বাৰা প্ৰকাশ কৰিছো না নাই তাক কোৱা হ'ব সমীকৰণ চ লিখাই আছে ইয়াত রাসায়নিক পরিবর্তন ঘটা পদার্থ মেগনেসিয়াম আর অক্সিজেন বিক্রিয়ক পদার্থ আর বিক্রিয়াটোত গঠন হওয়া নতুন পদার্থ মেগনেসিয়াম অক্সাইডক বিক্রিয়াজাত পদার্থ বলি কোৱা হয় যেটো নতুন পদার্থ উৎপন্ন হয় সেই নতুন পদার্থটোক কি বলি কোৱা হয় বিক্রিয়াজাত পদার্থ আৰু যেটো যিয়ে বিক্রিয়াটো সংগঠিত কৰে তাক কি বলি কোৱা হয় বিক্রিয়ক বলি কোৱা হয় এতিয়া চোৱা শব্দ সমীকৰণ এটাই বিক্রিয়কৰ বিক্রিয়াজাত পদাৰ্থলৈ হোৱা পৰিৱৰ্তন এডাল কাৰ্চিনেৰে দেখুৱাই বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মাজত এই কাৰ্চিনটো থাকে কাৰ্চিনৰ বাওঁফালে বিক্ৰিয়াবোৰ লিখা হয় আৰু বিক্ৰিয়কবোৰ লিখোতে বেলেগ বেলেগ বিক্ৰিয়াৰ মাজত এডালকৈ যোগচিন দিয়া হয় একেদৰে বিক্ৰিয়াজাত পদাৰ্থবোৰ সোঁফালে যোগচিন দি লিখা হয় কাৰ্চিনটোৰ মূৰটো বিক্ৰিয়াজাত পদাৰ্থৰ ফালে থাকে আৰু এই বিক্ৰিয়াটো দিটো দেখুৱায় আমি সচৰাচৰ ৰিডিং কম কৰো কিতাপটো তুমি যিমান ৰিডিং পঢ়িবা নহয় বহুত বস্তু শিকিব পাৰিবা কিতাপত বহুত বস্তু সোমাই আছে আমাক কৈছে যে বিক্রিয়ক পদাৰ্থবিলাক সদায় কাৰ্চিনৰ বাওঁফালে লিখা হয় আৰু বিক্ৰিয়াজাত পদাৰ্থটো কাৰ্চিনৰ সোঁফালে লিখা হয় আৰু যদি এটাতকৈ বেছি বিক্রিয়ক বা বিক্রিয়াজাত পদাৰ্থ হয় ইয়াৰ মাজত প্লাস চিন দিয়া হয় যোগ চিন দিয়া হয় নিশ্চয় বুজি পাইছা এতিয়া পৰৱৰ্তী পেজ চোৱা তিনি নম্বৰ পেজ চোৱা এতিয়া ৰাসায়নিক সমীকৰণ লিখন কেনেকৈ এতিয়া আমি ৰাসায়নিক সমীকৰণটো লিখিম ৰাসায়নিক সমীকৰণ লিখাৰ আন কিবা সমূহ উপায় আছে নে ৰাসায়নিক সমীকৰণটো অধিক সংক্ষিপ্ত আৰু ব্যৱহাৰ যোগ্য কৰি তুলিব পাৰি যদিহে সমীকৰণটোত শব্দবোৰ স্থানত আমি ৰাসায়নিক সংকেত ব্যৱহাৰ কৰো এতিয়া আমি শব্দ পালো এতিয়া আমি কি পাম সংকেত সমীকৰণ পাম এখন পেজত বিহে একো নাপাম সংকেত সমীকৰণ পাম কাৰ্চিনডালৰ মেগনেছিয়াম প্লাস অক্সিজেন আছে মই লিখি দি আছো মেগনেছিয়াম প্লাস অক্সিজেন গ্যাস কাৰ্চিন মেগনেছিয়াম অক্সাইড এতিয়া সোঁফালে বাওঁফালে আৰু সোঁফালে মৌলৰে পৰমাণুসমূহৰ সংখ্যা গণনাৰ তুলনা কৰা হয় দুইফালে প্ৰতিটো মৌলৰ পৰমাণু সংখ্যা একেনে যদি নহয় তেন্তে সমীকৰণটো অসমতুলিত কাৰণ সমীকৰণটোৰ দুইফালে ভৰ একে নহয় এনে ৰাসায়নিক সমীকৰণ এটা বিক্ৰিয়ক এটা জকা ৰাসায়নিক সমীকৰণ বুলি কোৱা হয় এতিয়া চোৱা মই লিখিছো মেগনেছিয়াম প্লাস অক্সিজেন গেছ মেগনেছিয়াম অক্সাইড ইফালে চোৱাচোন দুইটাৰে পৰমাণুৰ সংখ্যা বা ভৰ একে আছে নেকি চোৱাচোন মেগনেছিয়াম ইয়াতে এটা আছে ইফালে এটা আছে বাওঁফালে আৰু সোঁফালে কিন্তু অক্সিজেন কেইটা আছে চোৱাচোন ইয়াতে এটা আছে ইফালে দুটা আছে দুই দি দিয়া চোৱা তুমি কেতিয়াও ইয়াতে পাবা বস্তুখিনি লিখা আছে তুমি কেতিয়াও কি কৰিব নোৱাৰা সন্তুলিত কৰিবলৈ হলে তুমি যৌগটোৰ সংকেত পৰিৱৰ্তন কৰিব নোৱাৰা যে দুইটো ইয়াত দিব নোৱাৰা ইয়াত দিলে সংকেত পৰিৱৰ্তন হৈ যাব বেলেগ সংকেত হৈ যাব গতিকে তুমি দুইটো তাতে দিব নোৱাৰা
সদায় কাষত দিব লাগিব আৰু কাষত দিয়াৰ লগে লগে গোটেই যৌগটোৰ সংখ্যা বাঢ়ি যাব এতিয়া অক্সিজেন দুটা হৈ গল কিন্তু মেগনেছিয়াম কেইটা হৈ গল দুটা ইয়াতে মেগনেছিয়াম কেইটা আছে এটা দুই দিয়াৰ লগে লগে চোৱা মেগনেছিয়াম কেইটা হৈ গল দুটা হৈ গল নিশ্চয় বুজি পাইছা এতিয়া চোৱা দুটা হৈ গল মেগনেছিয়াম কেইটা হৈ গল দুটা হৈ গল আৰু দুটা হোৱাৰ কাৰণে ইফালে মেগনেছিয়াম কেইটা হৈ গল দুটা হৈ গল আৰু ইফালে অক্সিজেনো দুটা হৈ গল ইফালে অক্সিজেনো দুটা হৈ গল আগতে আছিল জকা সমীকৰণ এতিয়া হৈ গল সন্তুলিত সমীকৰণ বলা আমাৰ কিতাপত কি লিখা আছে আমি চাই লও এতিয়া চোৱা কি লিখা আছে আনধৰণে ক'বলৈ গ'লে ৰাসায়নিক বিক্ৰিয়া এটাৰ আগত আৰু পাছত প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা একে থাকে মই এজিটি সব লাইন পঢ়া নাই এইভাবে আমি জকা ৰাসায়নিক সমীকৰণ এটা সমতুল কৰাৰ প্ৰয়োজন যদি ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মাজত ভৰ একে নাথাকে বা পাৰমাণৱিক সংখ্যা একে নাথাকে তেতিয়াহ'লে আমি ভৰখিনি একে কৰিবলৈ ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলিত কৰিব লাগে ৰাসায়নিক সমীকৰণ এটা পৰ্যায়ক্ৰমে সন্তুলন কৰিবলৈ শিকোৱা কেনেকৈ সন্তুলন কৰে কিতাপত ধুনীয়াকৈ লিখা আছে চোৱা এতিয়া কাৰ্চ চিনটোৰ দুয়োফালে থকা বিভিন্ন মৌলৰ পৰমাণুৰ সংখ্যা পৰীক্ষা কৰা যাওক চোৱা এইটো পৰীক্ষা কৰিছে কেনেকৈ আছে কেনেকৈ নাই পৰীক্ষা কৰিছে চোৱা কাৰ কেইটা আছে চোৱা এইটো তুমি লিখিব নালাগে জাস্ট এইবোৰ কোৱেশ্চন আছে মই দিমেই চোৱা বুজি লোৱা জিংক কেইটা আছে এটা আছে ইফালে জিংক কেইটা আছে এটা আছে হাইড্ৰোজেন কেইটা আছে দুটা ইফালে হাইড্ৰোজেন কেইটা আছে দুটা এইটো এনেকৈ কৰিছে জিংক সালফেট জিংক প্লাস সালফেট বা সালফিউরিক অ্যাসিড কার্সিন জিংক সালফেট প্লাস H2 এতিয়া চোৱা জিংক কেইটা আছে এটা ইফালেও এটা আছে হাইড্ৰোজেন কেইটা আছে দুটা ইফালেও দুটা SO4 কেইটা আছে S এটা ইফালেও এটা অক্সিজেন চাৰিটা ইফালে অক্সিজেন চাৰিটা এইটো সন্তুলন হৈ আছে কাৰ্চিনটো দুইফালে প্ৰতিটো মৌলৰ পৰমাণু সংখ্যা একে গতিকে সমীকৰণটো এটা সমতুলিত সমীকৰণ এতিয়া তলৰ ৰাসায়নিক সমীকৰণটো সমতুল কৰিবলৈ যত্ন কৰা কি কৈছে চোৱা F plus H2O কাৰ্চিন Fe3O4 plus H2 চোৱা এতিয়া হাইড্ৰোজেন কেইটা আছে দুটা H2 হাইড্ৰোজেন দুটা অক্সিজেন কেইটা আছে ইয়াত এটা ইফালে চোৱাচোন অক্সিজেন কেইটা আছে চাৰিটা এতিয়া চাৰিটা বনাবলৈ হলে ইয়াত কি দিব লাগিব চাৰি দিয়াৰ লগে লগে হাইড্ৰোজেন কেইটা হৈ গল আঠটা হাইড্ৰোজেন কেইটা হৈ গল আঠটা ইয়াতে চাৰি দিয়া চাৰি দ্বিগুণ আঠ ইয়াৰ লগত পূৰণ হৈ যাব আৰু আইৰন কেইটা আছে তিনিটা তিনি দিয়া হৈ গল নিশ্চয় বুজি পাইছা তুমি যিকোনো এটা পৰা ষ্টাৰ্ট কৰিবা এনেকে নহয় যে মই কোনটোৰ পৰা ষ্টাৰ্ট কৰিম কৰিলেই হ'ল খালি দুইফালে মিলাবহে লাগে তুমি ষ্টাৰ্ট কৰিলেই হ'ল মই অক্সিজেনৰ পৰা ষ্টাৰ্ট কৰিছো তুমি যিকোনো এটা ষ্টাৰ্ট কৰিলেই হ'ল নেক্সট ওয়ান 4 নম্বৰ পেজ চোৱা আমি 5টা পেজ ডিসকাস কৰিম এইটো ভিডিওত চোৱা প্ৰথম প্ৰশ্নমালী লৈ ইয়াতে সিস্টেমখিনি কৈছে ৰাসায়নিক সমীকৰণ এটা সমতুল কৰিবলৈ প্ৰথমে প্ৰতিটো সংকেতৰ চাৰিফালে বাকচ একোটা আঁকি লোৱা সমতুল কৰোতে বাকচটোৰ ভিতৰত একোৱে হালহলনি নকৰিবা মানে সংকেতটো কেতিয়াও হালহলনি নকৰিবা চোৱা তাৰ পিছত কি কৈছে এটো পৰ্যায় 1 নম্বৰ গল 2 নম্বৰ চোৱা অসন্তুলিত সমীকৰণত থকা বিন বিন মৌল পৰমাণুৰ সংখ্যা এখন তালিকা যুগত কৰা মানে তুমি চোৱা কেইটা কোনটো আছে যেনেকৈ আমি চাইছিলো চোৱা O4 plus H2 হাইড্ৰোজেন কেইটা আছে ইফালে দুটা অক্সিজেন কেইটা আছে অক্সিজেন আছে এটা ইফালে আছে চাৰিটা ইফালে আছে চাৰিটা আমি চাম এনেকৈ আইৰন আছে এটা ইফালে আছে আইৰন তিনিটা তাৰ পিছত পৰ্যায় 3 চোৱা সবাতোকৈ বেছি পৰমাণু থকা যৌগটোৰ পৰা সন্তুলন কৰা কামটো আৰম্ভ কৰা সুবিধাজনক মানে সবতকৈ বেছি সংখ্যা যাৰ আছে অক্সিজেন কেইটা আছে চাৰিটা এই অক্সিজেনৰ পৰা তুমি আৰম্ভ কৰিবা হয় এটা ক্লু আছে যে কোনটোৰ পৰা আৰম্ভ কৰিবা সুফালে চাবা যিটো পৰমাণু সবতকৈ পৰমাণু সংখ্যা সবতকৈ বেছি পৰমাণু সংখ্যা মানে পৰমাণু কোয়ান্টিটি মানে সবতকৈ বেছি বাৰ আছে সেইটোৰ পৰা তুমি ষ্টাৰ্ট কৰিবা সবতকৈ বেছি বাৰ অক্সিজেন 4 বাৰ আছে 4 বাৰৰ পৰা ষ্টাৰ্ট কৰিবা 4 বাৰ আছে ইয়াতে কেইবাৰ আছে একবাৰ আছে 4 দি দিয়া এতিয়া অক্সিজেন মিলাব গৈ বেলেগটো মিলি যাব নহয় পিছৰ ষ্টেপটো চোৱা F E আৰু H পৰমাণু সংখ্যা এতিয়াও সন্তুলিত হোৱা নাই
অধিক আগবাঢ়িবলৈ এই মৌলকেইটা কোনোবা এটাক বাছি লোৱা আংশিক সন্তুলনৰ সমীকৰণটো হাইড্ৰজেন পৰমাণু সমতুল কৰা যাওক। এতিয়া আমি কাক কৰিম? হাইড্ৰজনক কৰিম। হাইড্ৰজেন কেইটা হৈ গ'ল? 4টা হৈ গ'ল। ইয়াতে 4টা, মানে তাৰ পিছত পৰ্যায়ক্ৰমে কৰিবা। প্ৰথমে বেছি সংখ্যাটোৰ পৰা ষ্টাৰ্ট কৰিবা। তাৰ পিছত চোৱা, এতিয়া চোৱা, ওপৰৰ সমীকৰণটো পৰীক্ষা কৰা আৰু সন্তুলিত নোহোৱা তৃতীয় মৌল বাছি লোৱা। সো আমি প্ৰথমে কি কৰিছিলো? F plus H2O কাৰ্চিন FU3O4 plus H2, আমি হাইড্ৰজনকো কৰিলো, অক্সিজেনকো সন্তুলন কৰিলো। এতিয়া বাকি কোনটো আছে? আইৰন। আইৰন 3টা আছে, ইফালে কেইটা আছে? এটা। 3টা দি দিয়া, হৈ গ'ল। এতিয়া চোৱা, শেষত সন্তুলিত সমীকৰণটোৰ শুদ্ধতা নিৰ্ণয় কৰিবলৈ আমি সমীকৰণটো দুই পক্ষত প্ৰতিটো মৌলৰ পৰমাণু সংখ্যা গণনা কৰো। গণনা কৰি দিয়া। তাৰ পিছত চোৱা, সমীকৰণ এতিয়া সমতুলিত হ'ল। পদ্ধতিটো আমি ক্ষুদ্ৰতম পূৰ্ণ সংখ্যা সহগ ব্যৱহাৰ কৰি সমীকৰণটো সমতল কৰিবলৈ চেষ্টা কৰিছো। পূৰ্ণ সংখ্যা ব্যৱহাৰ কৰিছো আমি ইয়াত। তাৰ পিছত এইবোৰ ৰাসায়নিক সমীকৰণ সমতুল এই পদ্ধতি অনুমান বা প্ৰচেষ্টা পদ্ধতি বোলা হয়। আমি ৰাসায়নিক সমীকৰণটো যি পদ্ধতিত সমাধান কৰো তাক কি বুলি কোৱা হয়? প্ৰচেষ্টা পদ্ধতি বুলি কোৱা হয়। ভৌতিক অৱস্থাৰ লিখন, যে চোৱা আমি ভৌতিক অৱস্থা কেনেকে লিখিম? ৰাসায়নিক সমীকৰণ এটা অধিক তথ্যপূৰ্ণ কৰিবলৈ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থবোৰৰ ভৌতিক অৱস্থা সিহঁতৰ ৰাসায়নিক সংকেতৰ লগতে উল্লেখ কৰা হয়। বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ গেছীয়, তৰল গেছীয় আৰু গোটা অৱস্থাক চোৱা, গেছীয় অৱস্থাক G, তৰল অৱস্থাক L, জলীয় অৱস্থা মানে যিটো পানীত আছে বা পানী আছে ইয়াৰ লগত একুৱাছ AQ, আৰু গোটা অৱস্থা হলে S চিহ্নৰে বুজোৱা হয়। বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ হৈ জলীয় দ্ৰৱক AQ এই মতে সমতুলিত চিহ্নেৰে বুজোৱা হয়। এতিয়া চোৱা, এইটোক যদি আমি অৱস্থা লিখো Fe ব্ৰেকেটত কি লিখিম? S। পানীত আমি কি লিখিম? পানীটো চিধা লিকুইড হাইড্ৰজেন অক্সাইড। ইয়াতে গেছ লিখিছে, পানীটো L হ'ব। H2 পানী L হ'ব, এইটো মিষ্টেক আছে কিতাপত, L হ'ব। তাৰ পিছত কাৰ্চিন FU3O4 এইটো সলিড, তাৰ পিছত H2 এইটো হ'ল গেছ। ৰাসায়নিক বিক্ৰিয়াটো লিখোতে সদায় সন্তুলিত কৰি লিখিব লাগে। নেক্সট ওৱান, আৰু বহুত এক্সাম্পল ইয়াতে আছে। এতিয়া আমি প্ৰশ্নাৱলী কুৱেশ্যনো তোমালোকে পাবাই তলত, গতিকে আমি ডাইৰেক্ট এতিয়া কুৱেশ্যনত যাম। চোৱা, প্ৰশ্নত যিহেতু হাতে লিখা বস্তু, গতিকে কৰবাত বানান যদি কিবা ভুল হয় তোমালোকে কিতাপত বানানটো চাই ল'বা। এতিয়া চোৱাচোন, আৰু এটা কথা, তোমালোকে চেনেলখন সাবস্ক্ৰাইব কৰি ল'বা। আমি ইয়াতে 100% গাইড কৰিম তোমালোকক। আৰু যেহেতু চেনেলখন নতুন, যেতিয়া ষ্টুডেন্ট তোমাৰ চিনাকি আৰু বহুত ষ্টুডেন্ট যিবিলাক আছে পঠাই দিবা। আৰু যি হোৱাটছআপ চেনেলৰ লিংকো ইয়াতে আছে, কিউআৰ কোডটো বাহি আছে, তোমালোকে সেইটো স্ক্যান কৰিব পাৰা। মানে হোৱাটছআপৰ কেমেৰাটো ওলাই চালেই পাই যাবা, নহলে হোৱাটছআপত অনেষ্ট লাৰ্ণাৰ বুলি সাৰ্চ কৰিলে হোৱাটছআপৰ চেনেলটো পাই যাবা। ইউটিউবত অনেষ্ট লাৰ্ণাৰ বুলি সাৰ্চ কৰিব দিবা, আৰামত ভিডিঅ' পাই যাব। ৰেগুলাৰ টাইম মতে ক্লাছ হৈ থাকিব আমাৰ। হঠাৎ কেতিয়াবা যদি ট্ৰেইনিঙৰ পাৰপাছত বা কিবা পাৰপাছত যদি অলপ 19-20 হয়, আমি এইটো জনাই দিম তোমালোকক। আৰু হোৱাটছআপ চেনেল এই কাৰণে জইন হ'ব কৈছো, যেতিয়া আমাৰ ছাত্ৰ ছাত্ৰী বেছি হৈ যাব, মানে অলপ বেছি হৈ যাব, 100 মান বা 50টা মান হ'ব, তেতিয়া আমি কি কৰিম? সেই ছাত্ৰ ছাত্ৰীক আমি তেতিয়া লাইভ ক্লাছ দিয়াৰ ব্যৱস্থা কৰিম, লাইভ সলিউশন দিম তোমালোকক। তেতিয়া লাইভ ক্লাছ চলিব, আৰু তেতিয়া তোমালোকৰ যিখিনি সমস্যা আমি লাইভত সমাধান কৰিম। তেতিয়া যেহেতু ফাৰ্ষ্ট ইউনিট আছে, হাফ ইয়াৰলি আছে, ফাইনেলৰ কাৰণে প্ৰিপাৰেশ্যন আছে, বহুতখিনি প্ৰিপাৰেশ্যন কৰিব লগা আছে, সেইকাৰণে লাইভ ক্লাছৰ প্ৰয়োজন হ'ব। সেইকাৰণে তোমালোকে হোৱাটছআপ চেনেলটো জইন হৈ ল'বা। আৰু চোৱা, এতিয়া আৰু যদি তোমালোকে PDF লাগে কমেন্ট কৰিবা, PDF পাই যাবা তোমালোকে। ৰাসায়নিক পৰিৱৰ্তনত কাক বোলে? ৰাসায়নিক পৰিৱৰ্তন কাক বোলে? কোৱাচোন, ৰাসায়নিক পৰিৱৰ্তন কাক বোলে? অলপ আগতে বুজালো নহয় মই। চোৱা, যি পৰিৱৰ্তন মূল পদাৰ্থৰ ৰাসায়নিক ধৰ্ম সলনি হৈ এক বা একাধিক নতুন ধৰ্ম বিশিষ্ট নতুন পদাৰ্থৰ সৃষ্টি হয়, তাক ৰাসায়নিক পৰিৱৰ্তন বুলি কোৱা হয়। যে ৰাসায়নিক পৰিৱৰ্তন হৈ এটাতকৈ বেছি যদি ৰাসায়নিক পদাৰ্থৰ সৃষ্টি হয়, বা
এটা হলেও হ'ব মানে নতুন যদি কোনো ৰাসায়নিক পদাৰ্থৰ সৃষ্টি হয় তাক কোৱা হয় ৰাসায়নিক পৰিৱৰ্তন যেনেকৈ চোৱা কাৰ্বনক আমি জ্বলাই কেনে কি পাইছো কাৰ্বন জ্বলিলে কি হ'ব অক্সিজেনৰ উপস্থিতিত জ্বলাৰ পিছত কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় এতিয়া চোৱা ৰাসায়নিক পৰিৱৰ্তনৰ তিনিটা বৈশিষ্ট্য বা ধৰ্ম লিখা যে ৰাসায়নিক পৰিৱৰ্তনৰ তিনিটা বৈশিষ্ট্য হ'ল মূল পদাৰ্থৰ ৰাসায়নিক ধৰ্ম সলনি হয় মূল পদাৰ্থ যেনেকৈ কাৰ্বন আছে ইয়াৰ ৰাসায়নিক ধৰ্ম সলনি হৈ গ'ল কাৰ্বন ডাই অক্সাইড হৈ গ'ল ই আছে সলিড আৰু ই হৈ গ'ল গোটা ই আছিল গোটা ই হ'ল গেছ সলিড আছিলে আৰু ই হৈ গ'ল গেছ তাৰপিছত চোৱা যে এই পৰিৱৰ্তন স্থায়ী এইটো আৰু যেতিয়া গেছ হৈ গ'ল গেছৰ পৰা তুমি আকৌ কাৰ্বন ঘূৰি নোপোৱা তাৰপিছত ইয়াৰ ফলত নতুন পদাৰ্থ উৎপন্ন হয় আৰু ইয়াত আমি কি পালো নতুন পদাৰ্থ পালো নেক্সট কুৱেশ্যন লিখা 3 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকে এইটো লিখিও ল'ব পাৰা চোৱা এতিয়া ৰাসায়নিক বিক্ৰিয়াৰ সংজ্ঞা দিয়া এক বা একাধিক পদাৰ্থৰ ৰাসায়নিক পৰিৱৰ্তন হৈ সম্পূৰ্ণ নতুন ধৰ্ম বিশিষ্ট বিভিন্ন পদাৰ্থ উৎপন্ন হোৱাকে ৰাসায়নিক পৰিৱৰ্তন বোলায় এটা পদাৰ্থ এক বা একাধিক পদাৰ্থৰ পৰা ৰাসায়নিক পৰিৱৰ্তন হৈ আন পদাৰ্থ উৎপন্ন হোৱাকে কি বুলি কোৱা হয় ৰাসায়নিক পৰিৱৰ্তন যেনেকৈ চোৱা এটা বস্তুটো দেখা যোৱা নাই মই ইয়াত লিখি দি আছো হাইড্ৰজেনে অক্সিজেনৰ লগত যিকোনো এটা লিখিলেই হ'ল হাইড্ৰজেন অক্সাইড উৎপন্ন কৰিছে এটা সন্তুলন কৰিব পাৰা পিছত পাবা সন্তুলনটো মই তেতিয়া কৰি দিম চোৱা এতিয়া যে হাইড্ৰজেনে কাৰ লগত বিক্ৰিয়া কৰিছে অক্সিজেনৰ লগত কৰি কিনে হাইড্ৰজেন অক্সাইড যেনেকৈ কাৰ্বনে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে কাৰ্বন ডাই অক্সাইড ইয়াকে কি বুলি কোৱা হ'ব ৰাসায়নিক বিক্ৰিয়া এতিয়া চোৱা নেক্সট চোৱা 4 নম্বৰ কুৱেশ্যন চোৱা বিক্ৰিয়ক কাক বোলে উদাহৰণ দিয়া ৰাসায়নিক বিক্ৰিয়া এটা সংগঠিত কৰা পদাৰ্থবোৰক কি বুলি কোৱা হয় বিক্ৰিয়ক যেনেকৈ চোৱা হাইড্ৰজেন আৰু অক্সিজেনে মিলি কিনে কি কৰিছে হাইড্ৰজেন অক্সাইড ইয়াত হাইড্ৰজেন আৰু অক্সিজেন কি হ'ব বিক্ৰিয়ক যেনেকৈ চোৱা কাৰ্বন আৰু অক্সিজেনে কি কৰিছে কাৰ্বন ডাই অক্সাইড বনাইছে এতিয়া কাৰ্বন আৰু অক্সিজেন গেছ কি হ'ব কাৰ্বন আৰু অক্সিজেন হ'ব বিক্ৰিয়ক তাৰপিছত বিক্ৰিয়াজাত পদাৰ্থ কাক বোলে কুৱেশ্যন বিভিন্ন ধৰণৰ আহিব পাৰে মই যিটো লিখিছো এইটোৱে যে এজিটি চাইব এনে কথা নহয় এনেকুৱা আহিব পাৰে যে বিক্ৰিয়াজাত পদাৰ্থ কি তুমি লিখিব লাগিব বিক্ৰিয়াজাত পদাৰ্থ হ'ল ৰাসায়নিক বিক্ৰিয়াত সম্পূৰ্ণৰূপে নতুন পদাৰ্থ যিটো উৎপন্ন হয় তাক কি বুলি কোৱা হয় বিক্ৰিয়াজাত পদাৰ্থ আৰু বিক্ৰিয়ক কি বা এনেকৈ ক'ব পাৰে বিক্ৰিয়কৰ সংজ্ঞা দিয়া কুৱেশ্যন বিভিন্ন ধৰণৰ সুধিব পাৰে সেইকাৰণে 100% কনসেপ্ট ক্লিয়াৰ ৰাখিবা আৰু কেনেকুৱা টাইপত তোমালোকে সায়েন্সটো গাইড কৰিলে তোমালোকৰ ভাল লাগিব মই মোৰ নিজৰ মতে এইটো এনেকৈ বনাইছো যে প্ৰথম পৰ্যায়ত প্ৰথম প্ৰশ্নমালীৰ আগত যিখিনি পেজ আছে সেইখিনি বুজাই দি তাৰপিছত সেইখিনি ভিতৰত যিখিনি কুৱেশ্যন হয় সব দিছো মই চনত আহা হোক এভৰিথিং দিছো মই নিজে বনাই হোক যিখিনি কুৱেশ্যন হয় মুঠতে ইয়াতকৈ বেছি থাকিব পাৰে তো মোৰ বোধে যিখিনি হয় সেইখিনি মই দিছো আৰু যদি তোমালোকে এক্সট্ৰা কোনো এইখিনি পেজৰ ভিতৰত কুৱেশ্যন হয় তোমালোকে কি কৰিবা কমেন্টত লিখিবা মই তাৰ সলিউশন আগবঢ়াম আৰু বেলেগ কোনোবা ধৰণে যদি তোমালোকক দিব লাগে বা নোটছ ওয়াইজ দিব লাগে জনাবা তোমালোকে এতিয়া চোৱা মেগনেছিয়ামৰ ফিতা এডাল বায়ুত দহন কৰিলে কি উৎপন্ন হয় সংগঠিত বিক্ৰিয়াটো লিখা চোৱা মেগনেছিয়ামৰ ফিতা এডাল বায়ুত দহন কৰিলে মেগনেছিয়াম অক্সাইডৰ বগা পাউডাৰ উৎপন্ন হয় মেগনেছিয়াম অক্সাইডৰ কি উৎপন্ন হয় বগা পাউডাৰ উৎপন্ন হয় আৰু সংগঠিত বিক্ৰিয়াটো হ'ল চোৱা মেগনেছিয়াম প্লাস অক্সিজেন গেছ চোৱা মেগনেছিয়াম প্লাস অক্সিজেন গেছ কাৰ্চিন মেগনেছিয়াম অক্সাইড এতিয়া চোৱা অক্সিজেন কেইটা আছে দুটা এটা অক্সিজেন কেইটা আছে এটা আমি দুটা দি দিলো যেটো ডাইৰেক্ট সমীকৰণ লিখিব দিছে আমি সন্তৰণ কৰিব লাগিব ইয়াত তাৰ পিছত চোৱা অক্সিজেন দুটা ইয়াতো দুটা মেগনেছিয়াম আমি অক্সিজেন দুটা বনাব গৈ চোৱা বাওফালে হাইছ কোনটো আছে বা সোফালে দুটা মাজত হাইট যেটো হ'ব হেইটোৱে মিলাব ধৰিবা তো অক্সিজেন দুটা আছে সিফালে আমি অক্সিজেন দুটা মিলালো এতিয়া মেগনেছিয়াম দুটা মিলি গৈছে নহয় দি দিয়া ক্লিয়াৰ এতিয়া নেক্সট চোৱা নেক্সট চাবা 7 নম্বৰ চাবা বায়ুত দহনৰ সময়ত মেগনেছিয়ামৰ ফিতা এডাল কিহৰ সহায়ত পৰিষ্কাৰ কৰা হয় বালিয়া কাগজেৰে চেন পেপাৰেৰে পৰিষ্কাৰ কৰা হয় মেগনেছিয়াম ফিতা জ্বলাওতে চকুৰ পৰা আঁতৰত ৰাখি জ্বলাব লাগে কিয় চোৱা এতিয়া মেগনেছিয়াম ফিতাটো যেতিয়া তুমি বায়ুত জ্বলাবা মেগনেছিয়ামে কি কৰিব অক্সিজেনৰ লগত লগ লাগি মেগনেছিয়াম অক্সাইডৰ এটা বগা পাউডাৰ উৎপন্ন কৰিব আৰু পাউডাৰটো এতিয়া যদি তুমি তোমাৰ ওচৰত থাকে তেতিয়াহ'লে চকুত আহিব নহয় ছাইৰ নিচিনা বস্তুটো কি আহিব চকুত আহিব
আৰু যেতিয়া চকুত আহিব চকুৰ ক্ষতি হ'ব সেইকাৰণে চকুৰ পৰা আঁতৰত ৰখাব লাগে এনসাৰটো কি লিখি আছে চোৱা মেগনেছিয়ামৰ ফিতা এডাল বায়ুত দহন হৈ মেগনেছিয়াম অক্সাইডৰ বগা পাউডাৰ উৎপন্ন কৰে বিক্ৰিয়াৰ সময়ত ইয়াৰ পৰা হ'ব লগা ক্ষতিৰ পৰা ৰক্ষা পাবলৈ মেগনেছিয়াম যিটো ফিতা জ্বলাওতে চকুৰ পৰা আঁতৰত ৰাখিব লাগে যাতে তোমাৰ ক্ষতি নহয় বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয় চোৱা মেগনেছিয়াম অতি সক্ৰিয় ধাতু হোৱাৰ বাবে বায়ুত থকা অক্সিজেনৰ সৈতে লাহে লাহে বিক্ৰিয়া কৰি নিজৰ পৃষ্ঠত মেগনেছিয়াম অক্সাইডৰ এটা আৱৰণ তৈয়াৰ কৰে যিটো সহজে নজ্বলে সেয়েহে সহজে জ্বলাবলৈ বালিয়াই কাগজৰ দ্বাৰা পৰিষ্কাৰ কৰা হয় মেগনেছিয়ামে কি কৰে বায়ুত থকা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইডৰ এটা তৰল অলৰেডি উৎপন্ন কৰি থয় গতিকে ইয়াক বালিয়া কাগজেৰে ঘঁহি কিনে পৰিষ্কাৰ কৰা হয় যাতে সহজে জ্বলে 10 নম্বৰ চোৱা লেড নাইট্ৰেটৰ দ্ৰৱই পটাছিয়াম আইডাইডৰ লগত বিক্ৰিয়া কৰি কাৰ্যপত্ৰ পৰা লোৱা হৈছে এইটো ক্ৰিয়াকলাপৰ পৰা চোৱা বিক্ৰিয়া কৰি কি উৎপন্ন হয় সংঘটিত হোৱা বিক্ৰিয়াটো লিখা কাৰ্যকলাপৰ পৰা যেহেতু আমি লৈছো লেড নাইট্ৰেটৰ দ্ৰৱই পটাছিয়াম আইডাইডৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে আৰু সংঘটিত হোৱা বিক্ৰিয়াটো লিখা চোৱা তলত আমাৰ এনসাৰ আছে লেড নাইট্ৰেট সংকেত দিছো সংকেতবোৰ কেনেকৈ লিখিবা 9ত পাইছা তথাপি মই আন এটা ভিডিও এক্সট্ৰা এটা ভিডিও বনাই তোমালোকক শিকাই দিম সো লেড নাইট্ৰেটৰ দ্ৰৱই পটাছিয়াম আইডাইডৰ লগত কি কৰিছে বিক্ৰিয়া কৰি লেড আইড্ৰাইড PbI2 হালধীয়া অধক্ষেপ আৰু পটাছিয়াম নাইট্ৰাইট উৎপন্ন হয় কালাৰো চেঞ্জ হৈছে হালধীয়া হৈ গৈছে আৰু পটাছিয়াম নাইট্ৰেট KNO3 K নাইট্ৰেট মানে NO3 পটাছিয়ামৰ যোজ্যতা 1 নাইট্ৰেটৰো 1 তে সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়াটো হল যে চোৱা লেড নাইট্ৰেটে কাৰ লগত বিক্ৰিয়া কৰিছে পটাছিয়াম আয়োডাইডৰ লগত কৰি কিনে কি উৎপন্ন কৰিছে পটাছিয়াম আয়োডাইড আৰু লেড নাইট্ৰেট হ'ব এইটো Pb হ'ব লেড নাইট্ৰেট আৰু পটাছিয়াম লেড আয়োডাইড আৰু পটাছিয়াম নাইট্ৰেট উৎপন্ন কৰিছে মই কওঁতে ভুল হৈছে প্ৰথম চোৱা আকৌ কৈ আছো ভালকে পটাছিয়াম নাইট্ৰেটে কাৰ লগত বিক্ৰিয়া কৰিছে পটাছিয়াম আয়োডাইডৰ লগত কৰি কিনে কি উৎপন্ন কৰিছে পটাছিয়াম আয়োডাইড নহয় লেড আয়োডাইড আৰু পটাছিয়াম নাইট্ৰেট উৎপন্ন কৰিছে লেড আয়োডাইড আৰু কি উৎপন্ন কৰিছে পটাছিয়াম নাইট্ৰেট বিক্ৰিয়াটো সন্তুলন কৰা সবতকৈ বেছি কি আছে চোৱা অক্সিজেন 6টা আছে 3 × 6 ইয়াতে 2 দিয়া অক্সিজেন কেইটা হৈ গল 6টা হৈ গল আকৌ চোৱা এইটো লেড আয়োডাইড পটাছিয়াম নাইট্ৰেট এতিয়া চোৱা ইয়াতে অক্সিজেন 6টা বনাব গৈ নাইট্ৰজেন কেইটা হৈ গল 2টা ইয়াতে নাইট্ৰজেন কেইটা আছে 2টা ফিনিশ পটাছিয়াম কেইটা আছে 2টা ইফালে পটাছিয়াম কেইটা আছে এটা 2টা হৈ গল আয়োডাইড কেইটা হৈ গল 2টা ইয়াতে আয়োডাইড 2টা লেড কেইটা আছে এটা লেড মানে Pb কেইটা আছে ইয়াতে এটা ইফালেও এটা সন্তৰিত হৈ গল আকৌ কৈ আছো যে পটাছিয়াম নাইট্ৰেটে লেড নাইট্ৰেটে পটাছিয়াম আয়োডাইডৰ লগত বিক্ৰিয়া কৰি পটাছিয়াম আয়োডাইড আৰু নেট নাইট্ৰেট উৎপন্ন কৰে সো 11 নম্বৰ জিংকে লৌহ হাইড্ৰক্লোৰিক এচিডৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হয় সংঘটিত হোৱা বিক্ৰিয়াটো লিখা জিংকে কাৰ লগত বিক্ৰিয়া কৰিছে হাইড্ৰক্লোৰিক এচিডৰ লগত জিংকে যেতিয়া হাইড্ৰক্লোৰিক এচিডৰ লগত বিক্ৰিয়া কৰিব তেতিয়া কি উৎপন্ন কৰিব যে জিংক ক্লোৰাইডৰ লৱণ উৎপন্ন কৰিব আৰু কি উৎপন্ন কৰিব হাইড্ৰজেন গেছ জিংকে কাৰ লগত বিক্ৰিয়া কৰিছে হাইড্ৰক্লোৰিক এচিডৰ লগত তেতিয়া কি উৎপন্ন কৰিব জিংক ক্লোৰাইড ZnCl জিংকৰ যোজ্যতা কিমান জিংকৰ যোজ্যতা 2 হয় জিংকৰ যোজ্যতা 2 Cl ৰ যোজ্যতা কিমান 1 ক্লোৰাইডৰ গতিকে 1 ইয়াত বহিব 1 দেখাব নালাগে Cl2 প্লাস কি উৎপন্ন হ'ব হাইড্ৰজেন গেছ নিশ্চয় বুজি পাইছা সো এতিয়া জিংক কেইটা আছে এটা ইফালে এটা ক্লোৰিন কেইটা আছে দুটা ইফালে ক্লোৰিন এটা দুই কি দিয়া হাইড্ৰজেন দুটা ইফালে হাইড্ৰজেন দুটা নিশ্চয় বুজি পাইছা নেক্সট ওয়ান উক্ত বিক্রিয়াটো যথেষ্ট তাপ উৎপন্ন হয় গতিকে এই তাপবর্জ্য বিক্রিয়া বলে কব করা 12 নম্বৰ চোৱা 12 নম্বৰ সভা জিংকে সালফিউৰিক এসিডৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন হয় সংঘটিত হোৱা বিক্ৰিয়াটো লিখা জিংকে কাৰ লগত বিক্ৰিয়া কৰিছে সালফিউৰিক এসিডৰ লগত কৰি কিনে চোৱা কি উৎপন্ন কৰিছে জিংকে যেতিয়া সালফিউৰিক এসিডৰ লগত বিক্ৰিয়া কৰিব চোৱা জিংকে কাৰ লগত বিক্ৰিয়া কৰিব
চোৱা এতিয়া চোৱা জিংকে কাৰ লগত বিক্ৰিয়া কৰিছে জিংকে বিক্ৰিয়া কৰিছে জিংকে বিক্ৰিয়া কৰিছে চোৱা জিংকে বিক্ৰিয়া কৰিছে জিংকে কাৰ লগত বিক্ৰিয়া কৰিছে জিংকে সালফিউৰিক এসিডৰ লগত বিক্ৰিয়া কৰিছে H2SO4 ৰ লগত জিংকে কাৰ লগত বিক্ৰিয়া কৰিছে সালফিউৰিক এসিডৰ লগত কৰি কিনে কি উৎপন্ন কৰিব তেনেহলে জিংক সালফেট উৎপন্ন কৰিব ZnSO4 প্লাস কি উৎপন্ন কৰিব হাইড্ৰোজেন গেছ এতিয়া চোৱা অক্সিজেন 4টা ইয়াত অক্সিজেন 4টা হাইড্ৰোজেন দুটা ইয়াত হাইড্ৰোজেন দুটা S এটা ইফালে এটা জিংক এটা সেম আছে সন্তুলন হৈ আছে 13 নম্বৰ চোৱা ৰাসায়নিক বিক্ৰিয়া এটাত সংঘটিত হোৱা পৰিৱৰ্তনবোৰ লিখা কি পৰিৱৰ্তন হয় অলপ আগত পালাই তোমালোকে ন কি পৰিৱৰ্তন হয় অৱস্থা পৰিৱৰ্তন ৰঙৰ পৰিৱৰ্তন গেছৰ উৎপত্তি আৰু উষ্ণতাৰ পৰিৱৰ্তন চোৱা নেক্সট 14 নম্বৰ চোৱা ৰাসায়নিক সমীকৰণ কাক বোলে ৰাসায়নিক সমীকৰণটো আমি অলপ আগত পালো যে ৰাসায়নিক সমীকৰণ এটাত থকা বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ যে ৰাসায়নিক বিক্ৰিয়া এটাত থকা বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থক বিশেষ সংকেত আৰু চিহ্নৰ সহায়ত উপস্থাপন কৰাকে কি বুলি কোৱা হয় ৰাসায়নিক সমীকৰণ বুলি কোৱা হয় যেনেকৈ কাৰ্চিন যোগ চিহ্নৰ দ্বাৰা প্ৰকাশ কৰাকে কি বুলি কোৱা হয় ৰাসায়নিক সমীকৰণ সো ৰাসায়নিক সমীকৰণৰ মূল উপাদানবোৰ কি মূল উপাদানবোৰ হ'ল বিক্ৰিয়ক ক'ত থাকে বাওফালে থাকে বিক্ৰিয়াজাত পদাৰ্থটো হ'ল যে বিক্ৰিয়াৰ ফলত যিবোৰ নতুন দ্ৰব্য বা পদাৰ্থ উৎপন্ন হয় তো সোফালে থাকে কাৰ্চিন মাজত থাকে কাৰ্চিনে বিক্ৰিয়া কোনফালে হৈছে এইটো দেখায় যে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মাজত এটা কাৰ্চিন ব্যৱহাৰ কৰা হয় যিয়ে বিক্ৰিয়াটো কোন দিশে গৰিছে তাক সূচায় 16 নম্বৰ চোৱা লিখন পদ্ধতি অনুসৰি ৰাসায়নিক সমীকৰণ এই প্ৰকাৰৰ কি আমি ৰাসায়নিক সমীকৰণ চুটিকে লিখিবলৈ হলে আমি কেই প্ৰকাৰৰ লিখিব পাৰো লিখন পদ্ধতি ৰাসায়নিক সমীকৰণ দুই প্ৰকাৰৰ সাধাৰণতে চোৱা কেনেকে দুই প্ৰকাৰৰ এক নম্বৰ চোৱা শব্দ সমীকৰণ অৰ ইকুৱেশন এই পদ্ধতিত আমি অলপ আগতে পাইছো নহয় যদি বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ কিয়াৰে লিখা শব্দৰে লিখা যেনেকে H2O plus O2 H2O2 H2 plus O2 কি হল H2O সন্তুলন কৰা অক্সিজেন দুটা অক্সিজেন এটা আছে ইফালে দুটা দুই দি দিয়া হাইড্ৰোজেন কেইটা হ'ল 4টা ইয়াতে দুই দি দিলে 2 2 গুণ 4 হৈ গল এতিয়া চোৱাচোন ইয়াত মই সংকেতৰে লিখিছো এনেকৈ লিখিব পাৰো না নাই হাইড্ৰোজেন প্লাস অক্সিজেন কাৰ্চিন হাইড্ৰো সবা ডাইৰেক্ট পানী বুলি লিখিব পানী এতিয়া চাবা পানীত চাবা কি হল এটা আমি শব্দৰে লিখিছো নহয় শব্দ লিখিলে শব্দ সমীকৰণ আৰু সংকেতৰে লিখে সংকেত সমীকৰণ বৰৰ এটা আছে সংকেত সমীকৰণ ভৰৰ নিত্যতা সূত্ৰটো চোৱা এতিয়া ল অফ কনজাৰভেচন অফ মাছ ভৰৰ নিত্যতা বিধি সংজ্ঞা দিয়া যে ভৰৰ নিত্যতা সূত্ৰটো হ'ল ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ আৰু বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰ সমান হ'ব লাগিব দুইটা কি হ'ব লাগিব সমান হ'ব লাগিব যেনেকৈ আমি এটো সন্তুলন কৰিলো হাইড্ৰোজেন দুটা আছে ইফালে দুটা আছিল ইফালে এটা আছিল মানে ইফালে দুটা আছিল ইফালে 4টা হৈ গল ইয়াত 4টা হৈছিল ইয়াতে দুটা আছে আমি দুই দিকিনে 4টা বনালো মানে ইফালে কেইটা আছিল 4টা ইফালে আমি 4টা বনাই দিলো অক্সিজেন ইফালে এটা আছিল ইফালে দুটা আছিল বাওফালে আমি ইফালে দুই দিকিনে অক্সিজেন বনালো অক্সিজেন বনাব গয়ে হাইড্ৰোজেন বেছি হৈ গল হাইড্ৰোজেন আমি বেছি কৰি দিলো এতিয়া ভৰৰ কেতিয়াও সৃষ্টি বা বিনাশ হ'ব নোৱাৰে যিখিনি ভৰ আছে এইখিনিয়ে থাকিব বিক্ৰিয়াটো 1 কেজি বস্তু এটা বিক্ৰিয়া কৰিছা 1 কেজিয়ে থাকিব পাৰমাণৱিক সংখ্যা বা ভৰ অনুসৰি ৰাসায়নিক সমীকৰণ কেই প্ৰকাৰ আৰু কি ভৰ অনুসৰি দুই প্ৰকাৰ জকা ৰাসায়নিক সমীকৰণ আৰু সন্তুলিত সমীকৰণ অলপ আগতে আমি পালো যে কি পালো যদি চোৱা হাইড্ৰোজেন আৰু অক্সিজেন বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰ বেলেগ বেলেগ হয় ইয়াত চোৱাচোন বেলেগ বেলেগ হৈছে না নাই অক্সিজেন দুটা আছে অক্সিজেন এটা আছে ইয়াক কোৱা হ'ব জকা সমীকৰণ আৰু যদি মই সন্তুলন কৰি দিও
যদি মই সন্তুলন কৰো বেছি কোনটো আছে অক্সিজেন দুটা ইফালে অক্সিজেন এটা মই দুটা দি দিলো অক্সিজেন কেইটা হৈ গল দুটা হাইড্ৰোজেন কেইটা হৈ গল চোৱা চাৰিটা এটো দিলে চাৰিটা নিশ্চয় বুজি পাইছা এতিয়া চোৱা জকা সমীকৰণ আৰু সন্তুলন সমীকৰণ ইয়াক কি বুলি কোৱা হ'ব সন্তুলিত সমীকৰণ 19 নম্বৰ জকা ৰাসায়নিক সমীকৰণৰ সংজ্ঞা দিবা জকা ৰাসায়নিক সমীকৰণ কি অলপ আগতে গম পালা যে জকা সমীকৰণ কাক কয় বিক্রিয়ক আর বিক্রিয়াজাত পদার্থবোৰ বেলেগ বেলেগ হলে জকা সমীকৰণ বুলি কোৱা হয় সন্তুলিত সমীকৰণ কাক বোলে বিক্রিয়ক আর বিক্রিয়াজাত পদার্থবোৰ একে হলে তাক সন্তুলিত সমীকৰণ বুলি কোৱা হয় যেনে চোৱা অক্সিজেন হাইড্ৰোজেন অক্সাইড এতিয়া অক্সিজেন কেইটা আছে এটা ইফালে দুটা দুই দি দিয়া ইয়াত দিব নোৱাৰা সাইডত দিব লাগিব সাইডত দিয়াৰ লগে লগে হাইড্ৰোজেন কেইটা হৈ গল হাইড্ৰোজেন চাৰিটা হৈ গল 2 গুণ 4 এটা হাইড্ৰোজেন কেইটা আছে দুটা দুই দিয়া চাৰিটা নেক্সট 21 নম্বৰ ৰাসায়নিক সমীকৰণ কিয় সন্তুলন কৰিব লাগে চোৱা ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে উত্তৰ লিখা শুনা এটা কথা যে তোমালোকৰ ক্লাস বিলাক কিমান হয় 45 মিনিট কিন্তু যেটো ৰেকৰ্ডিং ক্লাস অলপ ইউটিউবৰ ক্লাস বিলাক অলপ বেছি হ'ব যদি এদিন ম্যাথছ এদিন সায়েন্স থাকিব তো গতিকে তোমাৰ পঢ়াৰ ৰুটিন তুমি দুই দিন মিলাই লবা এটা ভিডিও দুই দিন চাবা লাগিলে আধা আধা কৰি তোমাৰ পঢ়াৰ ৰুটিনটো ৰেগুলাৰ থাকিব ৰেগুলাৰ সায়েন্স পঢ়িবা কিন্তু তুমি এদিন আধা ঘন্টা এটা সায়েন্স চালা ম্যাথছ চালা আকৌ নেক্সট দিনা আধা ঘন্টা ম্যাথছ চাবা আধা ঘন্টা সায়েন্স চাবা তোমাৰ তেনেকে ফিল আপ হৈ যাব কিন্তু আমি আধা আধাকে দিয়া নাই ডাইৰেক্ট দিছো বস্তুখিনি এতিয়া চোৱা নিম্নতম 1 ঘন্টাকে হ'বই আৰু কিছুমান অলপ সৰু হ'ব টপিক অনুসৰি এতিয়া চোৱা ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰা হয় যে বিক্ৰিয়ক আৰু বৰৰ নিত্যতা বিধি অনুসৰি কি আহিছিল আমাৰ যে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে হে ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ ভৰ একে কৰিবলৈ আমি কি কৰো ৰাসায়নিক সমীকৰণবোৰ সন্তুলন কৰো লেখা আছে লিখি লবা তোমালোক চোৱা ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰোতে মনত ৰাখিবলগীয়া কথাটো কি মনত ৰাখিবলগীয়া কথাটো হ'ল যে বিক্ৰিয়াবোৰত থকা যৌগগুণ বা মৌলবোৰৰ সংকেত কেতিয়াও চেঞ্জ কৰিব নোৱাৰা সাপোজ হাইড্ৰোজেন আছে অক্সিজেন প্লাস কাৰ্বন এতিয়া এটো সাপোজ সন্তুলন হৈ আছে বা সন্তুলন কৰিব বিচাৰিছা তেতিয়া তুমি কাৰ্বনৰ ঠাইত তুমি হাইড্ৰোজেন লিখিলে নহব মানে যৌগ বা মৌলবোৰৰ সংকেত কেতিয়াও চেঞ্জ কৰিব নোৱাৰা ৰাসায়নিক সমীকৰণ এটা অধিক তথ্যপূৰ্ণ কৰিবলৈ কি কৰিব লাগে যে মৌলবোৰৰ বা যৌগবোৰৰ অৱস্থাৰ সংকেত দিব লাগে যদি কি আছে গেছীয় আছে তেনেহলে জি যদি তৰল আছে এল আৰু যদি জলীয় আছে একিউ আৰু যদি গোটা আছে এছ আমি एग्जांपल পাইছো আগত তুমি লিখি লবা एग्जांपल এটো অৱস্থা কেনেকৈ লিখে মই লাগিলে এটা লিখি দি আছো চোৱা কাৰ্বন কাৰ্বন গোটা হৈ আছে অক্সিজেন কি হৈ আছে গেছ কাৰ্বন ডাই অক্সাইড গেছ নেক্সট ওয়ান তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰ বাবে সন্তুলিত সমীকৰণ লিখা এতিয়া আমি কি লিখিব লাগে সন্তুলিত সমীকৰণ লিখিব লাগে চোৱা হাইড্ৰোজেন প্লাস ক্লোৰিন হাইড্ৰোজেন প্লাস ক্লোৰিন হাইড্ৰোজেন বা ক্লোৰিন অক্সিজেন এইবিলাক গেছ হিচাপে থাকে হাইড্ৰোজেন ক্লোৰাইড HCl সংকেত কেনেকৈ লিখে জানাই হাইড্ৰোজেনৰ যোজ্যতা 1 ক্লোৰিনৰ যোজ্যতা 1 গতি 1 1 আৰু লিখিব নালাগে ক্লোৰিন কেইটা আছে দুটা ইয়াতে এটা দুই দি দিয়া ক্লোৰিন দুটা হাইড্ৰোজেন কেইটা হৈ গল দুটা ইয়াতো হাইড্ৰোজেন তো এতিয়া দুই নম্বৰটো চোৱা দুই নম্বৰটো কি কৈছে বেৰিয়াম ক্লোৰাইড আৰু এলুমিনিয়াম সালফেটে বেৰিয়াম ক্লোৰাইড বেৰিয়ামৰ যোজ্যতা কিমান 2 BaCl2 ক্লোৰিনৰ হল 1 বেৰিয়ামৰ 2 ক্লোৰিনত যাব যোজ্যতা আৰু ক্লোৰিনৰ যোজ্যতা বেৰিয়ামত আহিব BaCl2 এলুমিনিয়াম সালফেট এলুমিনিয়ামৰ যোজ্যতা হল 3 কত আহিব সালফেটত সালফেট মানে SO4 আৰু সালফেটৰ যোজ্যতা হল 2 কত আহিব এলুমিনিয়ামত কি উৎপন্ন হৈছে বেৰিয়াম সালফেট BaSO4 বেৰিয়ামৰ যোজ্যতা 2 সালফেটৰ 2 2 2 ক্যান্সেল হৈ যাব প্লাস এলুমিনিয়াম ক্লোৰাইড এলুমিনিয়ামৰ 3 ক্লোৰিনৰ 1 এটো এলুমিনিয়ামত 1 হ'ব ক্লোৰিনত 3 হ'ব এলুমিনিয়াম 1 দেখাব না লাগে ক্লোৰিন কেইটা আছে 3টা ইয়াতে ক্লোৰিন কেইটা আছে নল অক্সিজেনটো চোৱা হাইস কিমান আছে 12টা ইয়াতে অক্সিজেন কেইটা আছে 4টা 3 দি দিয়া অক্সিজেন কেইটা হৈ গল 4টা সালফাৰ কেইটা হৈ গল 3টা ইয়াতে সালফাৰ কেইটা আছে 3টা খতম বেৰিয়াম 3টা আছে ইয়াতে বেৰিয়াম এটা 3টা ক্লোৰিন কেইটা হৈ গল 6টা ইয়াতে ক্লোৰিন কেইটা আছে 3টা 2 দি দিয়া 6টা হৈ গল এলুমিনিয়াম দুটা ইয়াতে এলুমিনিয়াম দুটা ক্লিয়াৰ তাৰ পিছত বেৰিয়াম প্লাস পানী সোডিয়াম প্লাস পানী
সোডিয়াম হাইড্রোক্সাইড NaOH হাইড্রোক্সাইড মানে OH দুইটা যিজতা 1 1 হাইড্রোজেন গ্যাস H2 এতিয়া চোৱা ইয়াত চোৱা হাইড্রোজেন কেইটা আছে এটা আৰু দুটা তিনিটা ইয়াত আছে কেইটা দুটা চাৰিটা বনাই দিয়া চাৰিটা হোৱাৰ লগে লগে ইয়াতো দুই দি দিয়া চাৰিটা হৈ গল ন অক্সিজেন কেইটা হৈ গল দুটা ইয়াত অক্সিজেন দুটা সোডিয়াম কেইটা আছে দুটা ইয়াত সোডিয়াম এটা দুই দি দিয়া দুটা হৈ গল নিশ্চয় বুজি পাইছা 24 নম্বৰ চোৱা তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা অৱস্থা লিখিব লাগিব এতিয়া বেৰিয়াম ক্লোৰাইড BaCl2 দ্ৰৱ কৈছে তাৰ মানে একুয়াছ পানীত আছে AQ প্লাস অৱস্থাটো লিখিব লাগিব ইয়াত কাৰণ কৈছে অৱস্থা কেতিয়া লিখিবা যেতিয়া মেনশন কৰিব জলীয় দ্ৰৱৰ মাজত সোডিয়াম সালফেটৰ Na2SO4 সোডিয়ামৰ যিজতা সোডিয়ামৰ 1 সালফেটৰ 2 সালফেট মানে SO4 ই কি আছে জলীয় তাৰ লগত বিক্ৰিয়া কৰিছে চোৱা বেৰিয়াম ক্লোৰাইডে সোডিয়াম সালফেটৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিলে চোৱা অদ্ৰাব্য বেৰিয়াম সালফেট মানে গলা নাই বেৰিয়াম সালফেটটো মানে পানীত সোমাই আছে বেৰিয়াম সালফেট BaSO4 AQ প্লাস কি হইতো সোডিয়াম ক্লোরাইড দ্রব NaCl দ্রব AQ এতিয়া সোডিয়াম কেইটা আছে সোডিয়ামৰ যিজতা 1 ক্লোৰিনৰ 1 গতিকে NaCl এটো এতিয়া ক্লোৰিন ইফালে দুটা ইফালে এটা দুই দি দিয়া দুটা হৈ গল সোডিয়াম দুটা ইফালে সোডিয়াম দুটা সালফাৰ দুটা ইয়াতো সালফাৰ দুটা অক্সিজেন চাৰিটা ইয়াতো চাৰিটা বেৰিয়াম এটা ইফালেও বেৰিয়াম এটা হৈ গল সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ পানীত সোডিয়ামৰ হাইড্ৰক্সাইডৰ দ্ৰৱ কি আছে পানীত আছে একিউ দুইটা যিজতা 1 1 প্লাস হাইড্ৰোক্লোৰিক এসিড HCl দুইটাৰ 1 1 কোট আছে এটো পানীত আছে কি উৎপন্ন কৰিছে চোৱা সোডিয়াম ক্লোৰাইড NaCl দ্ৰৱ তাৰ মানে ই পানীত আছে একিউ L হয় প্লাস পানী উৎপন্ন কৰিছে পানীটো লিকুইড N এতিয়া চোৱাচোন সোডিয়াম ক্লোৰাইড হাইড্ৰোজেন কেইটা আছে ইয়াতো দুটা ইয়াতো হাইড্ৰোজেন এটা আৰু এটা কেইটা দুটা ক্লোৰিন এটা হিফালো এটা অক্সিজেন এটা ইফালো অক্সিজেন এটা সোডিয়াম এটা হিফালো সোডিয়াম এটা নিশ্চয় বুজি পাইছা তো সন্তুলন কৰিব নালাগে যেটো সন্তুলন আছে সন্তুলন কৰিব নালাগে তোমালোকে WhatsApp চেনেলটো জয়েন হৈ লবা আৰু চেনেলখন যদি সাবস্ক্রাইব কৰা নাই সাবস্ক্রাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি দিবা আৰু যদি কিবা অসুবিধা পোৱা কমেন্টত জনাবা আজিলৈ আমি এইখিনিয়ে এৰিছো পৰৱৰ্তী ক্লাছত আকৌ লগ পাম সকলোৱে সুস্বাস্থ্য কামনা কৰি আমি ক্লাছখন সমাপ্ত কৰিলো